5 মিনিটছ কাৰেণ্ট এফেয়াৰ্ছলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ টপিক লৈ আহিছোঁ, যিটোৰ বিষয়ে অলপ ডিটেইল আলোচনা কৰিম। সকলোৱে হয়তো গম পাইছেই, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰাছিয়াত তেওঁলোকৰ হাইষ্ট চিভিলিয়ান এৱাৰ্ড, দ্য অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰিউ প্ৰদান কৰা হৈছে। এণ্ড হি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান লিডাৰ টু ৰিচিভ ইট। 2019 দিয়া কথা আছিল, বাট দিয়া নহ'ল তেতিয়া। এণ্ড এইটো এৱাৰ্ড তেওঁলোকক দিয়া হয় যোনে কণ্ট্ৰিবিউট কৰে দেশৰ প্ৰস্পেৰিটি, মাইটি এণ্ড গ্ল'ৰি ফৰ দ্য কাণ্ট্ৰি। Before India, it was given to President Azerbaijan, President of Kazakhstan and President of China. কিন্তু দেখিব পাইছোঁ যে ইণ্ডিয়া ৰাছিয়াৰ এই মিটিঙে গ্ল'বেল প্লেটফৰ্মত বহুতো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিছে। এতিয়া ইণ্ডিয়া ৰাছিয়াৰ ৰিলেশ্যনশ্বিপ ডাইনামিকৰ বিষয়ে অলপমান চাওঁ। এই ৰিলেশ্যন ক'ল্ড ৱাৰ টাইমৰে। আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিয়াই নন এলাইন ষ্ট্ৰেটেজি ফ'ল' কৰিছিল, বাট 1971 দেখা গ'ল যে ছ'ভিয়েট ইউনিয়নৰ লগত ইণ্ডিয়াই এটা ফ্ৰেণ্ডশ্বিপ ট্ৰিটি ছাইন কৰে টু কাউণ্টাৰ দ্য ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চেছ। আৰু এই ট্ৰিটিটো খুবেই গুৰুত্বপূৰ্ণ ট্ৰিটি হিচাপে পৰিগণিত হ'ল, কিয়নো সেই সময়ত হোৱা ইণ্ডিয়া পাকিস্তান ৱাৰত ৰাছিয়াই একমাত্ৰ কাণ্ট্ৰি আছিল যিয়ে ইণ্ডিয়াক ছাপোৰ্ট কৰিছিলে আৰু বেলেগ বেলেগ ধৰণৰ ডিফেন্স ইকুইপমেণ্টৰে ইণ্ডিয়াক সহায় কৰিছিল। বাট আফটাৰ দ্য ক'ল্ড ৱাৰ এই ডাইনামিক চেঞ্জ হ'ব ধৰিলে, কিয়নো গ্ল'বেল প্লেটফৰ্মত বহুতো চেঞ্জেছ আহি গ'ল। ইণ্ডিয়ায়ো ষ্টাৰ্ট কৰিলে টু লুক ফৰৱাৰ্ড দেয়াৰ ইণ্টাৰেষ্ট। তেওঁলোকে অকল ৰাছিয়া ডিপেণ্ডেণ্ট হৈ থাকিব বিচৰা নাছিল, আৰু এইবোৰে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত অলপমান মাইনৰ ছেটবেক ক্ৰিয়েট কৰিছিলে। এতিয়া চাওঁ ইণ্ডিয়াৰ কাৰণে ৰাছিয়া কিয় ইমান ইম্পৰ্টেণ্ট। আমি জানো যে ৰাছিয়া ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কাণ্ট্ৰি ফৰ ইণ্ডিয়া, কিয়নো নিউক্লিয়াৰ এনাৰ্জি, স্পেচ কৰ্প'ৰেশ্যন, ডিফেন্স, ৰোড কানেক্টিভিটি এণ্ড ট্ৰেডছ আৰু বহুতো ষ্ট্ৰেটেজিক কাৰণতো ইণ্ডিয়া ৰাছিয়াৰ লগত জড়িত হৈ আছে। যদি নিউক্লিয়াৰ এনাৰ্জিৰ বিষয়ে চাওঁ, তেনেহ'লে 2014 দুইখন দেশৰ মাজত ট্ৰিটি ছাইন হৈছিল টু ষ্ট্ৰেংথেনিং দ্য এটমিক এনাৰ্জি। আৰু এতিয়াও নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট বিল্ড কৰাৰ প্লেনিং চলি আছে ইণ্ডিয়াত। আৰু যদি স্পেচ কৰ্প'ৰেশ্যনৰ বিষয়ে চাওঁ, তেনেহ'লে ইণ্ডিয়াৰ যিটো ফাৰ্ষ্ট ছেটেলাইট আছিল আৰ্যভট্ট, সেইটো ৰাছিয়াৰ লঞ্চ ভেহিকেলৰ জৰিয়তে লঞ্চ কৰা হৈছিলে। আৰু এতিয়াও ৰাছিয়াই 4জন ইণ্ডিয়ান এষ্ট্ৰনটক ট্ৰেইনিং দি আছে ফৰ গগনয়ান মিছন। আৰু যদি ডিফেন্স ইকুইপমেণ্টৰ বিষয়ে ক'বলৈ যাওঁ, তেনেহ'লে ৰাছিয়া ৱাজ দ্য মেইন ছাপ্লায়াৰ ডিউৰিং দ্য ক'ল্ড ৱাৰ টাইম। আনকি এতিয়াও 60 to 70% ডিফেন্স ইকুইপমেণ্টছ আৰ কামিং ফ্ৰম ৰাছিয়া। এতিয়া অকল কিনা বেচাই নহয়, দুইখন দেশে জইণ্টলিও ডেভেলপ কৰিব লৈছে, যেনে ব্ৰাহ্মছ মিছাইল। আৰু দেখিবলৈ পাইছোঁ যে নতুনকৈ কিছুমান ৰোড কানেক্টিভিটিৰ ওপৰতো কাম কৰি আছে, যিটোৱে 40% ইণ্ডিয়া ৰাছিয়া ট্ৰেভেল ডিষ্টেঞ্চ কমাই দিয়ে। আৰু যদি ট্ৰেডৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে ৰাছিয়া ইউক্ৰেইন ৱাৰৰ পিছৰ পৰাই ৰাছিয়াৰ ওপৰত যি ট্ৰেড চেংচন লগোৱা হৈছিল, তাৰ কনচিকুৱেঞ্চেছ অনুসৰি ইণ্ডিয়াই কম দামতে লাৰ্জ এমাউণ্ট অফ ৰাছিয়ান অইল ইম্পৰ্ট কৰিব পৰা হ'ল। গতিকে দেখা গ'ল যে এইবোৰ বিভিন্ন কাৰণত ৰাছিয়া আজিও ইণ্ডিয়াৰ কাৰণে এখন ইম্পৰ্টেণ্ট কাণ্ট্ৰি। ইউক্ৰেইনে তেওঁলোকৰ ডিছএপইণ্টমেণ্ট শ্ব' কৰিছিলে এই মিটিংখনক লৈ। বাৰু যি হওক, এতিয়া চাওঁ এই মিটিংখনৰ কিছুমান হাইলাইটেড পইণ্ট। প্ৰথমতে ৰাছিয়াৰ প্ৰেছিডেণ্টে এপ্ৰিচিয়েট কৰিছিলে ইণ্ডিয়াৰ যিটো লং টাৰ্ম পিচফুল এপ্ৰ'চ সেইটোক। তাৰপিছতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নিৰাশাজনক মন্তব্য প্ৰদান কৰিছিলে ইউক্ৰেইন ৰাছিয়া ৱাৰৰ যিটো ইম্পেক্ট সেইটোৰ ওপৰত। তেওঁ কৈছিল যে এনেকুৱা ধৰণৰ ৱাৰে নিৰ্দোষী মানুহৰ জীৱনৰ ওপৰত বহুত বেয়াকৈ প্ৰভাৱ পেলায়। তাৰপিছত দুয়োজনে আলোচনা কৰিছিল ইণ্ডিয়াত নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট এটা এষ্টাব্লিছ কৰাৰ। মোদীয়ে স্পেচিয়েলি ইণ্টাৰেষ্ট দেখাইছিলে ৰাছিয়াৰ ফ্ল'টিং নিউক্লিয়াৰ পাৱাৰ প্লেণ্টটোক লৈ। তাৰপিছতে তেওঁলোক মস্কো এটম চেণ্টাৰ ভিজিট কৰে আৰু লগতে এনাৰ্জি কৰ্প'ৰেশ্যনৰ ওপৰতো ভালেখিনি ডিছকাশ্যন কৰে। চমুকৈ এইটোৱেই আছিল ইণ্ডিয়া ৰাছিয়াৰ ৰিলেশ্যনশ্বিপ ডাইনামিক। আজিলৈ ইমানেই। এনেকুৱা আৰু ভিডিঅ'ৰ বাবে জড়িত হৈ থাকক 5 মিনিটছ কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে। আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।